Hello everyone, good morning. মই বহুত দিনৰ পৰা ভাবি আছিলো আমাৰ ইউটিউব চেনেল বিলাকত কি হয় মেথছৰ আমাৰ যিসকল মেথছত অলপমান মেথছটো অলপমান টান পায় গণিতটো অলপমান টান পায় তেওঁলোকৰ কাৰণে তেনেকুৱা ভিডিঅ' ইউটিউবত উপলব্ধ নাই আৰু সেইকাৰণে মই ভাবিছো কি এটা মেথছৰ এনেকুৱা এটা সিৰিজ লৈ আহো যাতে আমাৰ যিখিনি ল'ৰা ছোৱালী আছে আমাৰ যিখিনি এক্সপিৰিয়েন্স আছে যিসকলে কম্পিটিটিভ এক্সাম দিম বুলি ভাবিছে আগন্তুক আহি থকা পৰীক্ষাবিলাক সেইবিলাক যাতে তেওঁলোকে দিব পাৰে মেথছটো যাতে তেওঁলোকৰ কাৰণে সহজ হৈ যায় তাৰ কাৰণে মই এটা সিৰিজ নতুনকৈ সিৰিজ এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছো এইটো হৈছে বেসিক অফ মেথছ মেথছৰ যিখিনি বেসিক যিখিনি কথা আমি জানিব লাগে মেথছৰ ক্ষেত্ৰত কাৰণ আমাৰ কি হয় আমি বহুতে মেথছটো সেই বেসিক কথাখিনি নজনাৰ ফলতে আমি মেথছ সমাধান কৰিব নোৱাৰো মেথছৰ মেইন কথাটো হৈছে আমি বেসিক কথাকেইটা নাজানো আপুনি যদি বেসিক কথাকেইটা জানে তেতিয়াহ'লে আপুনি মেথছটো নিশ্চয় সমাধান কৰিব পাৰিব আৰু ভিডিঅ'টো এৰি থৈ নাযাব যদি ভিডিঅ'টো এৰি থৈ গৈছে তেন্তে আপোনাৰ নিজৰে বহুতখিনি ক্ষতি হ'ব বুলি আপুনি ভাবি লওক মই ইয়াতে আপোনাক সৰুতে যেনেকে 1 2 3 ৰ পৰা মই মেথছ শিকাম মেথছৰ 0 ৰ পৰা হিৰো লেভেললৈকে শিকাম 0 টু হিৰো লেভেল অৰ্থাৎ আপুনি 0 ৰ পৰা একদম ইনফাইনিটি যিমান শিকে আৰু এই ভিডিঅ'টো যদি আপুনি স্কিপ কৰিছে তেন্তে যদি আপুনি মেথছ নাজানে যদি আপুনি মেথছ জানে তেতিয়াহ'লে বেলেগ কথা যদি আপুনি মেথছ নাজানি পেলাই যদি এই ভিডিঅ'টো স্কিপ কৰিছে তেন্তে আপোনাৰ কাৰণে এটা বৃহৎ ক্ষতি বুলি আপুনি ধৰি লওক মই ইয়াতে আপোনাক ইমানেই বেছিকৰ পৰা শিকাম যে আপুনি ধৰি লওক আপুনি মেথছৰ একো নাজানে আপুনি মেথছৰ মটো নাজানে গণিতৰ গটো নাজানে আপুনি 1 2 কি সেইটোও নাজানে মই সিমানৰ পৰা আপোনাক মেথছটো বুজাম তো আপুনি মেথছটো ভালকে এই ক্লাছটো ভালকে চাওক বহুত দীঘল ভিডিঅ' নবনাও 20 মিনিট 22 মিনিটৰ এটা ভিডিঅ' মই গোটেই সিৰিজটো তেনেকৈ 20 মিনিট 22 মিনিটৰলৈকে লৈ আহিম তো শিকক এইখিনি শিকাৰ পিছত যদি আপুনি মেথছ নোৱাৰে তেতিয়া আপুনি মোক কওক বোলে কমেণ্টত লিখক আপুনি কি মেথছ শিকালে এইখিনি জানি লোৱাৰ পিছত যদি আপুনি মেথছ যদি নোৱাৰে যদি পাৰে তেতিয়াতো চাওক পাৰাটো 100% গ্যাৰান্টি দি কৈছো এইখিনি এই সিৰিজটো যদি আপুনি কমপ্লিট চাই আপুনি মেথছত আপুনি স্কোৰ কৰিব পাৰিবই আগতে যদি 20টা মেথছ আহিছিলে তাত যদি আপুনি দুটাও কৰিব পৰা নাছিলে এই সিৰিজটো চোৱাৰ পিছত আপুনি 17ৰ পৰা 18টা মেথছ কৰিবই পাৰিব নিশ্চিত থাকক তো ভিডিঅ'টো চাওক ভালকে বেসিক অফ মেথছ প্ৰাথমিক গণিত আমি কি হয় মেথছৰ কিছুমান বস্তু নাজানো মেথছৰ সাংকেতিক চিহ্ন মেথছ এটা সমাধান কৰিবৰ কাৰণে কি বস্তু লাগে মেথছ এটা আমি গণিত সমাধান কৰিবৰ কাৰণে আমাক কি লাগে আমি সিম্বলবিলাক চিনি পাব লাগিব ন যোগ চিন কাক কয় পূৰণ চিন কাক কয় ইকুৱেল কোনডাল ৰুট অভাৰ কাক কয় কিউব ৰুট কাক কয় সেইখিনি আমি জানিব লাগিব যদি আমি সেইখিনি নাজানে তেতিয়াহ'লে আপুনি ইনফাইনিটি সিম্বলডাল কোনডাল বা প্ৰপৰচনেলৰ চিনডাল কোনডাল আপুনি যদি নাজানে আপুনি মেথছ কেনেকৈ সমাধান কৰিব আপুনি সংখ্যাবিলাক চিনি পাব লাগিব সংখ্যাবিলাক যদি চিনি নাপায় এইটো মৌলিক সংখ্যা নে এইটো যুগ্ম সংখ্যা নে এইটো অযুগ্ম সংখ্যা নে এইটো অখণ্ড সংখ্যা এইটো কি সংখ্যা আপুনি জানিব লাগিব তো যদি আপুনি নাজানে কেনেকৈ মেথছ সমাধান কৰিব সেইকাৰণে এই সিৰিজটো মই লৈ আহিছো ইয়াতে মই আপোনাক 0ৰ পৰা শিকাম আপুনি ভিডিঅ'টোত বহি লওক এখন বহি এখন লওক আৰু বহি লওক যে আপুনি মেথছ একো নাজানে আপুনি মেথছৰ মটো নাজানে গণিতৰ গটো নাজানে আপুনি সেই বুলি ধৰি লওক আপুনি 0 একো নাজানে আপুনি আজি পৰা শিকিব কিনো মেথছ ঠিক আছে তো আমি শিকাম যে সাংকেতিক চিহ্ন সংখ্যা প্ৰণালী কি সূত্ৰসমূহ তথ্য গণিত সমীকৰণ আমি সাংকেতিক চিহ্নৰ বিষয়ে জানিব লাগিব সংখ্যাসমূহৰ বিষয়ে জানিব লাগিব কেনেকৈ আৰু সূত্ৰ এটা বনে সেইটো আমি জানিব লাগিব তথ্য আমি গণিতটো সমাধান কৰিবৰ কাৰণে আমাক তথ্য লাগিব যে যিখিনি তথ্য এটা কুৱেশ্যনত দিব যে অমুক XYZ সেই তথ্যখিনি কেনেকৈ আমি ভৰাম কেনেকৈ ইনপুট কৰিম তাৰ পৰা ইনপুট কৰি কেনেকৈ আমি আউটপুট এনসাৰটো ল'ম সেইটো আমি জানিব লাগিব সমীকৰণ ইকুৱেশ্যনটো কেনেকৈ বনায় সেই তথ্যখিনিৰ জৰিয়তে ইকুৱেশ্যনটো কেনেকৈ বনায় সেই গোটেইখিনি জানি পেলাই আপুনি মেথছ এটা সমাধান কৰিব পাৰিব আপুনি গণিত এটা সমাধান কৰিব পাৰিব তো মই আপোনাক 0ৰ পৰা শিকাম বুলি কৈছিলো চাওক মেথছত সদায় Zero, 1, 2, 3, 4, 5, 6,
7 8 9 এই সংখ্যাকেইটাৰ ওপৰতে মেথছ এটা বনে এই সংখ্যাকেইটাকে উল্টা পুল্টা কিবা কিবি কৰি পেলাই সংখ্যা বনায় আৰু সংখ্যা বনাই পেলাই আপোনাক ডাটা দিয়ে সেই ডাটাটো এই সংখ্যাকেইটা এইকেইটাৰ ওপৰতে ডাটা দিয়ে 0 1 2 3 4 5 6 7 8 9 তাৰ পিছতে আপোনাৰ কি হয় মেথছৰ কিছুমান সাংকেতিক চিহ্ন আছে এই চিহ্নডালক কি কয় বহুতে হয়তো জানে এই চিহ্নডালক যে পূৰণ চিহ্ন বুলি কয় তথাপিও মই আপোনাক ধৰি লৈছো আপুনি একো নাজানে মই আপোনাক 0 পৰা শিকাম বুলি কৈছো সো মই 0 পৰা আপোনাক মেথছৰ সুইচটো ষ্টাৰ্ট কৰিম এই চিহ্নডাল হৈছে পূৰণ চিহ্ন মাল্টিপ্লাই বাই পূৰণ চিহ্ন মাল্টিপ্লাই চিহ্ন এটা হল ঠিক আছে এই চিহ্নডাল হৈছে হৰণ এই চিহ্নটোক কি বুলি কোৱা হয় হৰণ চিহ্ন বুলি কোৱা হয় ঠিক তেনেধৰণে যোগ চিহ্ন এটো হৈছে বিয়োগ সমান চিহ্ন অৰ্থাৎ ইকুৱেল সমান চিহ্ন অৰ্থাৎ এই চিহ্নডালে সমান দেখায় সমানতা দেখায় এই চিহ্নডাল পূৰণ চিহ্ন হৰণ চিহ্ন ডিভিজন প্লাস এডিশন মাইনাস সাবট্ৰেকশন আৰু এডাল হৈছে সমান চিহ্ন অৰ্থাৎ ইকুৱেল আৰু এই চিহ্নডাল হৈছে এপ্ৰক্সিমেটলি ইকুৱেল চিহ্ন ঠিক আছে আৰু এই চিহ্নডালক কোৱা হয় যে গ্ৰেটাৰ দেন এই চিহ্নডালক কোৱা হয় কি গ্ৰেটাৰ দেন আৰু এই চিহ্নডালক কোৱা হয় লেছ দেন ঠিক আছে এই চিহ্নডালক কোৱা হয় সৰু বন্ধনী এই চিহ্নডালক কোৱা হয় অৰ্থাৎ এই চিহ্নডালৰ কথা কৈছে এডাল হৈছে মাজু বন্ধনী এডাল হৈছে ডাঙৰ বৰ বন্ধনী এই চিহ্নডালক কি কোৱা হৈছে বৰ বন্ধনী এই চিহ্নডালে কি বুজায় not equal to অৰ্থাৎ সমান নহয় এই এনেকুৱা এটা চিহ্ন যদি দিয়ে তেনে হয় সমান নহয়টো বুজাবলৈ কি কৰো not equal to এই চিহ্নডাল ব্যৱহাৰ কৰা হয় এই যে এনেকে দিয়ে এই চিহ্নডালে কি বুজায় এই চিহ্নডালে বুজায় যে কোণৰ কথা কৈছে কোনো এটা ধৰি লওক ত্ৰিভুজে হওক বা আয়তে হওক সেই সমূহৰ জ্যামিতিৰ যিবিলাক হেৰি আছে সেই সমূহৰ কি কয় এটালে কোণৰ বুজায় কোণ কিমান এটা হৈছে কোণৰ চিহ্ন এংগুলৰ চিহ্ন তাৰপিছত এই চিহ্নডালে বুজায় right angle অৰ্থাৎ সমকোণ 90 ডিগ্ৰী এই চিহ্নডালে কি বুজাব 90 ডিগ্ৰী এই চিহ্নডালে কি বুজাব 90 ডিগ্ৰী এই চিহ্নডাল ব্যৱহাৰ কৰা হয় আমি যেতিয়া ইকুৱেশ্যন এটা বনাও আমি যেতিয়া ইকুৱেশ্যন এটা সমাধান কৰো তেতিয়া এই চিহ্নডাল ব্যৱহাৰ কৰা হয় এই চিহ্নডাল কি হয় পাই এই r টো নিচিনাকে যে এনেকে এই r টো নিচিনাকে যে দেখায় এই চিহ্নডাল হৈছে পাই আমি জ্যামিতিৰ কোৱেশ্যনবোৰ সমাধান কৰিবৰ বাবে এই চিহ্নডাল ব্যৱহাৰ কৰো পাই মান হৈছে 22 ভাগৰ 7 22 ভাগৰ 7 7 ভাগৰ 22 7 ভাগৰ 22
22/7 এই চিনডাল মই বুজালে নট ইকুৱেল টু তাৰপিছতে আপোনাৰ এইডাল হৈছে এনেকুৱা এডাল যে চিন আহে এই চিনডাল হৈছে ৰুট অভাৰ বুলি কোৱা হয় তাৰপিছতে এই চিনডালক কি কোৱা হয় কিউব ৰুট এই চিনডালক কোৱা হয় ফৰ্থ ৰুট এই চিনডালক কি কোৱা হয় ফৰ্থ ৰুট এইডাল হৈছে কি হ'ব স্কুৱেৰ ৰুট বুজি পাইছে স্কুৱেৰ ৰুট এই চিনডালক কোৱা হয় বিলংছ টু ঠিক আছে এই চিনডালক বিলংছ টু বুলি কোৱা হয় এই চিনডালক কি ক'ব এনেকুৱা এডাল যে চিন আহে এডাল হৈছে সমানুপাতৰ চিন প্ৰপৰ্চনেল সমানুপাতৰ চিন তাৰপিছত এডাল চিন নালাগে এই চিনডালক কোৱা হয় পাৰ্চেন্টেজ এই চিনডালক কি কোৱা হ'ব এডাল হৈছে ইনফাইনিটি অৰ্থাৎ অসীম এই চিনডাল যদি দিয়া হয় তেন্তে অসীম কিমান আছে আপুনি হিচাপ কৰিব নোৱাৰে অসীম তাৰপিছত এডাল চিন নালাগে মেথছটো সমাধান কৰিবৰ কাৰণে আপুনি এই চিনসমূহ জানিব লাগিব কোনটো চিনক কি বুলি কয় তেতিয়াহে আপুনি কি কৰিব পাৰিব আপোনাৰ এইবিলাক হৈছে বেছিক ধৰি লওক ইংৰাজী পঢ়িবৰ কাৰণে আপুনি ABCD খন জানিব লাগে আপুনি যদি ABCD খনেই নাজানে তেতিয়াহ'লে ইংৰাজী কেনেকে পঢ়িব কোনো এটা ভাষা শিকিব হ'লে তাৰ বৰ্ণমালাখিনি শিকিব লাগিব তো বৰ্ণমালাখিনিয়ে যদি আপুনি নাজানে তাৰ সংখ্যাখিনিয়ে যদি আপুনি নাজানে আপুনি সেইটো কি বুলি পঢ়িব তো আমি চিনকেইডাল বহুকেইটা চিন চিনি পাই মই জানো আপোনালোকে চিনি পায় বহুতখিনি চিন চিনি পায় তবু মই আপোনালোকক জিৰ'ৰ পৰা যিহেতু শিকাম বুলি মই প্ৰমিছ কৰিছো জিৰ'ৰ পৰা মই আপোনালোকক বুজাম বুলি যিহেতু প্ৰমিছ কৰিছো সেইকাৰণে মই একেবাৰে জিৰ'ৰ পৰা আহিছো আপোনালোকে এইটো নিজে মই এইটোৱে নাজানো নে লাজ পাব লগা একো কথা নাই মানুহে আপোনাক হাঁহক মানুহৰ লগত মানুহে আপোনাক নোখোৱাই মানুহে আপোনাক নিপিন্ধায় সেইটো আপুনি আপোনাৰ কিবা এটা মানুহে আপোনাক হাঁহিব আপোনাৰ যেতিয়া ভাল এটা হ'ব তেতিয়া চবেই মুখ বন্ধ কৰি মুখ চুপ মাৰি থাকি মানে ঈৰ্ষাৰ দৃষ্টিৰে আপোনাক চাই থাকিব বা ইয়াৰ ইমান উন্নতি হৈছে ইমান হেৰি হৈছে কিন্তু কাইলৈ আপোনাৰ কিবা এটা হওক বেয়া কিবা এটা হওক আপোনাৰ গোটেই একেবাৰে সমাজখন উবুৰি খাই পৰিব এই মানুহজন এনেকুৱাহে এই মানুহজন তেনেকুৱাহে এই মানুহজন এনেকুৱাহে ইমান বেয়া তমুক বেয়া XYZ কথা ক'ব সেইকাৰণে মানুহৰ কথা বাদ দিয়ক মানুহে কি কৰিছে ভিডিঅ'টো আপুনি চাওক চিনকেইডাল মই যেনেকে দেখাইছো সেইমতে আপুনি বহিখনত লিখি লওক যিকেইডাল নাজানে চিন সেইকেইডাল নাজানি আপুনি শিকক সেইখিনি শিকাৰ পিছত আপুনি লাহে লাহে মই এয়া হৈছে বেছিকটো আৰম্ভ কৰিছো মই প্লেনখন জাষ্ট আপোনালোকে প্লেনত উঠিছে এতিয়াও উৰা নাই প্লেনত আপোনালোকে জাষ্ট টিকেট কাটিছে প্লেনত বহিবলৈ লৈছে লাহে লাহে আমি ওপৰত উৰিম তো এই চিনখিনি আপোনালোকে একবাৰ ভালকে চাই লওক এই চিনডাল নালাগে মই সেইকাৰণে ইমান কোৱা নাই এপ্ৰক্সিমেটলি ইকুৱেল টু হয় পূৰণ চিন হৰণ চিন যোগ বিয়োগ সমান চিন গ্ৰেটাৰ দেন লেছ দেন সৰু বন্ধনী মাজু বন্ধনী বৰ বন্ধনী এই চিনডাল যদি দেখা হয় কোণৰ বিষয়ে কয় এইডাল ৰাইট সমকোণৰ বিষয়ে কয় ৰাইট এংগল অৰ্থাৎ এই চিনডালে কি ক'ব সমকোণৰ বিষয়ে ক'ব এই চিনডালে পাই এই চিনডালে ৰুট অভাৰ কিউব ৰুট হলে কি হ'ব কিন্তু এটা 3 থাকিব 3 থাকি এইটো চিন হ'ব 4 ৰুট হলে 4 হ'ব মই এইবিলাক শিকাম কিউব ৰুট কেনেকে বনায় কিউব ৰুট কেনেকে হয় স্কোয়াৰ ৰুট কেনেকে হয় সব শিকাম এটা হৈছে স্কোয়াৰ ৰুট এই চিনডালে বিলংছ টু বুজায় সমানুপাত পাৰ্চেন্টেজ ইনফাইনাইট আৰু এটা চিন নালাগে বাৰু ঠিক আছে এইখিনি আপোনালোকে বুজি পালে এতিয়া আমি জানিম সংখ্যাৰ বিষয়ে
কেনেকৈ এটা সংখ্যা লিখা হয়, কেনেকৈ এটা সংখ্যা গণনা কৰা হয়, সংখ্যা এটা কেনেকৈ গণনা কৰা হয়। সংখ্যা এটা সদায় আমি সৰুতে পঢ়িছো যে সদায় এইটো চাইডৰ পৰা তাক গণনা কৰি অহা হয়, ৰাইট চাইডৰ পৰা। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি এনেধৰণে গণনা কৰা হয়। ঠিক আছে, সংখ্যাটো ধৰি লওক আমি লিখি ললো, এই সংখ্যাটো ধৰি লওক লিখি ললো 205761 এক্সেন হ'ব 20576123। আপুনি সংখ্যাটো এইফালৰ পৰা গণনা কৰিব নোৱাৰে, এই সংখ্যাটো কিমান আছে আপুনি এইফালৰ পৰা হিচাপ কৰিব লাগিব কিমান হয়। এই সংখ্যাটো কি কোৱা হয়, এইটো কোৱা হয় ইউনিট ডিজিট, অৰ্থাৎ এককৰ ঘৰৰ সংখ্যা, এইটোক ধৰা হয় একক। ঠিক আছে, এইটো হৈছে দশক, এইটো হৈছে 10 ঘৰৰ সংখ্যা, ইয়াক কি কব 10। এইটো হৈছে শতক, এইটোক আমি কি বুলি কম শতকৰ ঘৰৰ সংখ্যা। একটো কিহৰ কোনটো ঘৰত আছে, শতকৰ ঘৰত। 6টো কিহত আছে, হাজাৰ, থাউজেণ্ড, সেইটো থাউজেণ্ডৰ ঘৰৰ সংখ্যা, হাজাৰৰ ঘৰৰ সংখ্যা, হাজাৰ। এইটো কম আমি অযুত, ঠিক তেনেধৰণে অযুত, একক, দশক, শতক, হাজাৰ, অযুত। তাৰপিছতে কি কম লাখ, তাৰপিছতে কম নিযুত, তাৰপিছতে কি কম কোটি। আমি সংখ্যা এটা এনেধৰণে পঢ়ো, তেতিয়া আমি গম পাম যে একচুৱেল সংখ্যাটো কিমান। অৰ্থাৎ এই সংখ্যাটো কিমান হ'ব, 2,05,76,123। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 2,05,76,123 সংখ্যাটো এতিয়া আমি গম পালো নে কিমান হল। এতিয়া সংখ্যা এটাক কি কোৱা হয়, ফেচ ভেলু আৰু প্লেচ ভেলু। ফেচ ভেলু, ফেচ ভেলু বুলি ক'লে আমি কোনটোক বুজি পাম, ধৰি লওক ইয়াৰে মাজৰ 7টো, ঠিক আছে, বা 6টো। এই 6টোক আমি কি কম, এইটো হৈছে ফেচ ভেলু, এইটো হৈছে ফেচ ভেলু। 6টো কি হৈছে ফেচ ভেলু। এই 6টো প্লেচ ভেলু কিমান, এই 6টোৰ প্লেচ ভেলু কিমান, অৰ্থাৎ ই কোনটো ঘৰত আছে, ই হাজাৰৰ ঘৰত আছে। ঠিক আছে, প্লেচ ভেলুটো আমি কি কম, সেই 6টো হাজাৰৰ ঘৰত আছে, অৰ্থাৎ 6,000 হ'ব। বুজি পালে ফেচ ভেলু আৰু প্লেচ ভেলুৰ মাজৰ পাৰ্থক্যটো। ফেচ ভেলু আমি সংখ্যাটো দেখিছো, ফেচ ভেলু যিটো সেইটো দেখাটো আমাৰ হৈছে ফেচ ভেলু, আৰু প্লেচ ভেলু হৈছে সি কোনখিনিত বহিছে, তাৰ মান কিমান, কোনটো ঘৰত বহিছে, এককৰ ঘৰত বহিছে নে, দশকৰ ঘৰত বহিছে নে, শতকৰ ঘৰত বহিছে নে, হাজাৰৰ ঘৰত বহিছে নে, অযুতৰ ঘৰত বহিছে নে, লাখৰ ঘৰত বহিছে নে, নিযুতৰ ঘৰত নে, কোটিৰ ঘৰত, সেইটোক কি ক'ম আমি প্লেচ ভেলু বুলি ক'ম। ঠিক আছে, আজি ইমানখিনি শিকিলে। নেক্সট মই গোটেইখিনি চিৰিজ লৈ আহিম, একদম স্কুৱেৰ, লসাগু, গসাগু, আপোনালোকৰ সেই গোটেইখিনি লৈ আহিম। তো আপোনালোকে ভিডিঅ'টো এই চিৰিজটো সম্পূৰ্ণকৈ চাওক, আপোনালোকক ৰিকুৱেষ্ট কৰিছো ভিডিঅ'টো চাওক। যদি আপুনি মেথছ নাজানে, যদি নাজানে মই আপোনাক 0ৰ পৰা মেথছ শিকাম, আপুনি ইয়াৰ পৰা চাওক। বহুত দীঘল দীঘল ভিডিঅ' দিওঁ, সৰু সৰু 15 মিনিট, 20 মিনিট, 10 মিনিটৰ ভিডিঅ' বনাম, গোটেইখিনি চাওক। ঠিক আছে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰক, কমেণ্ট এটা কৰক, আৰু শ্বেয়াৰ কৰক লগৰ বন্ধুৰ লগত যোনে মেথছ নাজানে। ঠিক আছে, থেংক ইউ।